ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব বুধবাৰে দুপৰীয়া 1:55 পৰ্যন্ত। তাৰপিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব বুধবাৰে বিয়লি 4:27 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মননত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:57 পৰা 7:39 পৰ্যন্ত, আকৌ 8:21 পৰা 10:26 পৰ্যন্ত, আকৌ 12:32 পৰা 5:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:43। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কামবোৰত যদি অধিক মনোনিৱেশ কৰে তেনেহ'লে আপোনাৰ কামৰ বাধাসমূহ দূৰ হ'ব আৰু যদি চেষ্টা কৰে তেনেহ'লে আপোনাৰ আকাংক্ষিত কামো আজি সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। মাথো আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। দ্ৰুত সফলতা পাবলৈ হ'লে কোনো ধৰণৰ ভুল কামত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা কিছু বিবাদৰ সৈতে আপোনাৰ জড়িত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ বিষয়টো তীব্ৰতৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোনিৱেশ কৰিলে আজি তেওঁলোকৰ যিবোৰ বিদ্যায়তনিক দিশত বাধা আছে সেইবোৰ আঁতৰি যাব। সময় আৰু ধন আজি আপুনি কোনো মনোৰঞ্জনমূলক অনুষ্ঠানৰ জৰিয়তে খৰচ নকৰিব, অন্যথা আপোনাৰ কিছু আৰ্থিক সংকটে দেখা দিব পাৰে। ব্যৱসায়ত বিনিয়োগৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ আজিৰ দিনটোৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগৰ কাৰণে কোনো ধৰণৰ অনুকূল সময়ৰ গঠন হোৱা নাই। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে কাগজ পত্ৰ তদন্ত হ'ব পাৰে, গতিকে আপোনাৰ যিবোৰ কাগজ আছে সেইবোৰ সুসংগঠিত কৰি ৰাখক আৰু কৰ সম্পৰ্কীয় কাগজ পত্ৰবোৰ ভালদৰে ৰখাৰ যত্ন কৰিব। নেটৱৰ্কিং সম্পৰ্কীয় ব্যৱসায়ত আজি আপোনাৰ ভাল সুযোগ থাকিব, ইয়াৰ ফলত আপোনাৰ এই ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব। সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে আজি হয়তো ভাল প্ৰকল্প এটা লাভ কৰিব, গতিকে তেওঁলোকৰ কামত আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনতো এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি আপুনি চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকৰ আপুনি যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ পৰিয়ালত আজি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাক ভাল সুযোগ দিব, গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো সুযোগতে আপুনি ভালদৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কিছু সময় আপুনি আজি নিসংগতাত বা আত্মচিন্তাত কটাওক, ইয়াৰ ফলত আপুনি সান্তনা আৰু শান্তি লাভ কৰিব আৰু আপোনাৰ যিবোৰ জটিল প্ৰশ্ন উদ্ভৱ হৈছে মনত সেইবোৰো উত্তৰ পাব। আপোনাৰ ইচ্ছামতে আজি সফলতা লাভ কৰিবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব, গতিকে নিজৰ কৃতিত্ব আনৰ আগত দেখুৱাব নালাগে আৰু ব্যক্তিগত বিষয়তো আপুনি কাকো আজি হস্তক্ষেপ কৰিব নিদিব। এনে কৰিলে আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে। পৰিয়ালৰ কোনো সদস্যক আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, গতিকে তেওঁলোকক আপোনাৰ যৎপৰোনাস্তি চেষ্টা কৰি যাব আৰু সিহঁতক সহায় কৰিবলৈ আপুনি চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব। যদি আপুনি আপোনাৰ ব্যৱসায়ত বিনিয়োগ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সময় ভাল হৈ আছে, আপুনি এই দিশত আগবাঢ়িব পাৰে, কিন্তু ইয়াৰ সম্পূৰ্ণ তথ্য লাভ কৰাৰ পিছতহে আগবাঢ়িব। বিপণন সম্পৰ্কীয় কামত আজি বেছি সময় খৰচ নকৰিব, ইয়াৰ ফলত আপোনাৰ কিছু লোকচান হ'ব পাৰে। গতিকে আজি আপোনাৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে উন্নত সমন্বয়ৰ ফলত আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ সহায় সহযোগিতাৰ ফলত আজি আপুনি ভাল ফলাফলো লাভ কৰিব। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা বৃদ্ধি পাব। যৌৱনৰ বন্ধুত্ব আজি গভীৰ হৈ পৰিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰতিফলনো দেখিব। কাহ চৰ্দিৰ দৰে সমস্যা আজি বাঢ়িব,
গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে সমস্যাবোৰ আপুনি অতি সোনকালে ভাল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজিৰ দিনটো পৰিয়ালৰ অনুৰোধ পূৰণত পাৰ হ'ব। গতিকে আজিৰ দিনটোৰ বাবে আপোনাৰ পৰিয়ালত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয় পিছুৱাই দিলে আজি আপুনি সকাহ অনুভৱ কৰিব, অন্যথা কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰো আপুনি ইতিবাচক ফলাফল লাভ কৰিব। হঠাৎ আপোনাৰ আগমনে গুৰুত্বপূৰ্ণ কামৰ বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি আপুনি শৃংখলাই বজাই ৰখাটো এক প্ৰত্যাহ্বান হ'ব পাৰে। গতিকে আপোনাৰ কোনো ক্ষতি নহ'বৰ কাৰণে আজিৰ দিনটোৰ কাৰণে পৰিকল্পনা কৰক আৰু লেনদেন সম্পৰ্কীয় বিষয়তো কিছু আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। ব্যৱসায়ত আপোনাৰ আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি ভাল প্ৰতিফলন দেখিব আৰু আপুনি অলপ লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব, যাতে কোনো ধৰণৰ লোকচান আদি নহয়। শিক্ষানুষ্ঠান আৰু শিশু সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আৰু অধিক মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। বেংকিং খণ্ডত কৰ্মৰত লোকৰ আজি বদলি হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনৰ ইচ্ছাৰ মতে তেওঁলোকে ঠাইও বাছনি কৰিব পাৰিব। চৰকাৰী চাকৰিত অত্যাধিক কামৰ বোজা পৰিব পাৰে। গতিকে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে কামৰ ভাগ বতৰা কৰিলে কামবোৰ অতি সোনকালে সমাপন কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক আজি অতি সোনকালে বিবাহলৈ ৰূপান্তৰিত কৰাৰ ভাল সম্ভাৱনা আছে। গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক পৰিয়ালৰ আগত অৱগত কৰাৰ বাবে দিনটো ভাল হৈ আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ চেষ্টা কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আজি উদ্ভৱ হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু যোগ আৰু ব্যায়ামৰ প্ৰতিও আপুনি গুৰুত্ব দিলে আপুনি ভাল উপকাৰী ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যোগাযোগত আপোনাৰ নিজৰ মতামত সঠিকভাৱে প্ৰকাশ কৰাটো আপোনাৰ বাবে সন্মানজনক হ'ব। গতিকে আপোনাৰ যোগাযোগসমূহ বৃদ্ধি কৰিবলৈ আজি যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ বৰ্তমানৰ উন্নতিৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাওক। আপুনি সঠিক দিশত আগবাঢ়িবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব। আজি আপোনাৰ আত্মবিশ্বাসেৰে নতুন কাম আৰম্ভ কৰক, আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ নতুন কামে অতি সোনকালে আপোনাৰ আৰ্থিক দিশতো উন্নতি দিব। যিকোনো নেতিবাচক পৰিস্থিতিত নিজৰ চিন্তাত সৰলতা বজাই ৰাখিবলৈ যত্ন কৰিব। খং আৰু ইগোৱে আপোনাৰ কাম নষ্ট কৰিব পাৰে। গতিকে সেইবাবে আপোনাৰ চিন্তাধাৰাবোৰ অলপ সলনি কৰক আৰু শান্ত হৈ থাকিবলৈ যত্ন কৰিব। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰি লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে আপোনাৰ চিন্তাধাৰাত আপুনি ইতিবাচকতা আনিবলৈ যত্ন কৰিব। আজি আপোনাৰ অপ্ৰয়োজনীয় ব্যয়সমূহ পৰিহাৰ কৰাৰ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ বাজেট সুসংগঠিত হৈ থাকিব। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় চুক্তি পায় তেনেহ'লে সেইটো পোৱাৰ কথা বেছি নাভাবিব। সঠিক সময়ত কৰা কামে আপোনাক অনুকূল ফল দিব। গতিকে যি চুক্তি আজি নাহক কিয় সেইবোৰত বেছি মনোযোগ নিদিব। আপোনাৰ যি কৰণীয় আছে সেইবোৰ কৰি যাব, তেতিয়াহে আপোনাৰ ব্যৱসায়ত উন্নতি দেখিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত চলি থকা মতানৈক্যৰ সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কও উন্নত হ'ব। গতিকে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত আজি এক ভাল প্ৰতিফলন দেখাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক কোনো অনুষ্ঠানত আপোনালোকে সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত গভীৰতাও বাঢ়িব আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু ইতিবাচক ফলাফলো দেখিব। আজি আপুনি বেছিকৈ ভজা আৰু গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। বৰ্তমান সময়ত স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আওকাণ একেবাৰেই নকৰিব, অন্যথা আপুনি অসুস্থ হৈ পৰিব পাৰে। গতিকে আপোনাৰ খাদ্যব্যাসসমূহ সুসংগঠিত কৰি ৰখাৰ উপৰিও আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগত ব্যায়াম আৰু যোগাসনকো অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপুনি বহু কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপুনি যত্ন কৰিব যাতে আপোনাৰ কামবোৰৰ প্ৰথমতে ৰূপৰেখা বনাই ল'বলৈ, তেনেহ'লে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপোনাৰ সহায় হ'ব। আৱেগিকতাৰ পৰিৱৰ্তে আজি কৌশল আৰু বিবেচনাৰে কাম কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ আপোনাৰ কঠোৰ পৰিশ্ৰম নকৰাকৈও আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব।
আৰু আজি পৰিয়ালত সন্তান জন্মৰ খবৰ আহিলে আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যৰ মনতো কিছু সুখদায়ক পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰিয়ালৰ দায়িত্ব পালনত কিছু আজি অসুবিধাও পাব পাৰে, গতিকে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা এই দিশত পৰামৰ্শ ল'লে আপোনালোকে সুন্দৰকৈ চলাবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি পিছুৱাই দিয়ক, কাৰণ আজি আপোনাৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ নহ'ব। অসাৰ কামত আজি সময় নষ্ট একেবাৰে নকৰিব আৰু ব্যক্তিগত ৰুটিনতো কিছু সাল সলনি কৰাৰ প্ৰয়োজনীয়তা থাকিব। ব্যৱসায়িক বিষয়ত আপুনি লোৱা সিদ্ধান্তবোৰ উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব, গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আপোনালোকে পৰামৰ্শ ল'লে ভাল হ'ব আৰু তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব। তেতিয়া দেখিব আপোনাৰ ব্যৱসায় ত্বৰান্বিত হৈছে। আজি আপোনাৰ কিছু সমস্যাৰ মাজতো কাম কাজসমূহ সুচাৰুৰূপে চলি থাকিব, যাৰ ফলত আপুনি এক মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে লাভ কৰিব পাৰে কোনো নতুন কেৰিয়াৰৰ পথ, গতিকে এই ক্ষেত্ৰত তেওঁলোকে আৰু অধিক তথ্য আহৰণ কৰি লোৱাটো ভাল হ'ব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে চলি থকা যিবোৰ বিবাদ আছিলে সেইবোৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশো ইতিবাচক হ'ব। ঘৰত আজি সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু আজি হঠাতে পুৰণি বন্ধু এজনক লগ পাই আপোনাৰ সুখ আৰু নতুন শক্তিও অনুভৱ কৰিব। মানসিক চাপ আৰু উদ্বেগে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান ধাৰণাত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ বাবে আজি এক সুখৰ দিন কটাবলৈ আপুনি সক্ষম হ'ব আৰু নিজৰ কামত আপুনি সফল হ'বলৈ হ'লে আপোনাৰ নিষ্ঠা বজাই ৰাখিব লাগিব। আপোনাৰ শান্ত আচৰণে মানুহক আকৰ্ষণ কৰিব। যদি আপুনি মানুহক কোনো পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকেও আপোনাৰ এই সিদ্ধান্তক শলাগ ল'ব। গতিকে আপোনাৰ যিবোৰ সামৰ্থ্য আছে সেইবোৰ আপুনি আজি প্ৰকাশ কৰিবলৈও সুবিধা পাব। যদি আপুনি গাড়ী বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি আপোনাৰ বাবে উত্তম সময়, আপুনি সেইবোৰৰ বিষয়ে ভাবিব পাৰে। যুৱক যুৱতীসকলে যিকোনো কামত আজি বিফলতাৰ সন্মুখীন হ'লে সাহস হেৰুৱাব নালাগে আৰু পুনৰ চেষ্টা কৰিলে তেওঁলোকে হয়তো সফলতা লাভ কৰিব। সম্পৰ্কত পুৰণি সমস্যা বা বিবাদ পুনৰ ঘটিব পাৰে, গতিকে আজিৰ দিনটোত এই বিষয়ে অলপ সাৱধান হ'ব আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে আপোনালোকে সমাধান বিচাৰি ওলালে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। আৰু অবৈধ কামৰ প্ৰতি আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ বিপদ নিশ্চিত হ'ব। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব আৰু নতুন কাম আৰম্ভ কৰাৰ সৈতেও জড়িত কিছু পৰিকল্পনা কৰিব আৰু এইবোৰ কামত আপোনালোকে আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলনো দেখিব। গতিকে আপোনাৰ সকলো প্ৰচেষ্টাৰে আপুনি চেষ্টা কৰি যাওক, আপুনি নিশ্চয় এইবোৰ ক্ষেত্ৰত সফল হ'ব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ সৈতে জড়িত সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ আজি সুযোগ পাব, গতিকে তেওঁলোকে এই বিষয়ে আৰু অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। আৰু নিয়োজিত লোকসকলৰ বাবে আজি চাকৰিত কিছু প্ৰত্যাহ্বান আহিব পাৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে উচিত সমাধান পাবৰ বাবে তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা পৰামৰ্শ ল'ব লাগিব। পৰিয়ালৰ ব্যৱস্থা আজি বজাই ৰখাত আজি আপুনি উপযুক্ত অৱদান আগবঢ়াব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আৰু ভুল বুজাবুজিৰ ফলত প্ৰেমৰ সংগীৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি আপুনি ভাল মনোভাৱ ৰাখিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ক্লান্তি আৰু মানসিক চাপৰ ফলত আপোনাৰ আজি গাঁঠিৰ দুৰ্বলতা আৰু বিষ হ'ব পাৰে, গতিকে জিৰণিৰ বাবে আপুনি উচিত সময় উলিয়াই লোৱাটো নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামত আপোনাৰ কিছু সময় কটাব পাৰিলে আপুনি সকাহ পাব, গতিকে এই বিষয়ে অলপ চিন্তা কৰিব। মানসিক চাপমুক্ত হৈ আপুনি আজি আপোনাৰ কাম ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰ অতি সোনকালে সমাপন হ'ব। আলহীৰ আগমনৰ বাবে আজি আপোনাৰ ঘৰত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ পৰিয়ালত কিছু সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ব্যক্তিগত কথা আপুনি আজি ৰাজহুৱা নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি পাৰিলে আপুনি আনৰ কামত একেবাৰে হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিছু অপ্ৰয়োজনীয় বিবাদো উদ্ভৱ হ'ব পাৰে। আজি আপুনি বিশেষ যোগাযোগ নকৰাকৈ কেৱল নিজৰ কামত মনোনিৱেশ কৰাটোৱেই ভাল হ'ব, অৰ্থাৎ আপোনাৰ কোনো নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ সৈতে আজি সংগ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব।
আৰু আজি আইন নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা কিছু এই বিষয়ে আপোনাৰ বেয়া প্ৰভাৱ দেখিব। কেৱল ব্যৱসায়ত আপোনাৰ বৰ্তমান কাম-কাজৰ ওপৰতে মনোনিৱেশ কৰি থাকিব, কাৰণ কোনো নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল নহ'ব। সেইবাবে বৰ্তমান যি আছে তাতেই আপুনি মনোনিৱেশ কৰি থাকক। কেৱল আপোনাৰ কাম-কাজবোৰ কিছু পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব বা নতুনত্ব আনিবলৈ যত্ন কৰিব। কাকো আজি বিশ্বাস নকৰিব ব্যৱসায়িক ক্ষেত্ৰত, অন্যথা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কৰ্ম পদ্ধতি উন্নত কৰিবলৈ যত্ন কৰিব। কাৰ্যালয় সম্পৰ্কীয় কামত বিষয়াসকলৰ সৈতে আপোনাৰ মত বিনিময় কৰাৰ সময়ত আপোনাৰ স্বভাৱত অতি শিথিল কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। সেইবাবে আজি নিয়োজিত লোকসকলে কথা বতৰা পাতোঁতে কোমলতা বজাই ৰাখিব। বৈবাহিক সম্পৰ্কত সম্প্ৰীতি থাকিব আৰু পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কে আলোচনা হ'লে আজি আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰিব আৰু বতৰ অনুসৰি আপোনাৰ খাদ্য ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু বাহ্যিক কাম কাজৰ মাজত সমন্বয় থাকিব আৰু এটা বিশেষ কামৰ প্ৰতি আপোনাৰ কঠোৰ পৰিশ্ৰম সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ডাঙৰ শক্তিও আজি লাভ কৰিব। আজি আপুনি শান্তি পাবলৈ হ'লে আধ্যাত্মিক কামত কিছু সময় কটাওক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত কিছু আলোচনা হ'ব। ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে আজি কিছু সকাহ পাব। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ সময় আৰু ধনৰো ক্ষতি হ'ব পাৰে। আৰু অচিনাকি মানুহক আজি বিশ্বাস কৰিলে আপোনাৰ বাবে আজি কষ্টদায়ক হ'ব পাৰে দিনটো, গতিকে আজি আপোনাৰ অচিনাকি মানুহক বিশ্বাসত নল'ব। আৰু নিজৰ কষ্ট অনুযায়ী আজি আকাংক্ষিত ফলাফল নাপালে আপুনি হতাশও হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বিচলিত নহয় পুনৰ চেষ্টা কৰিলে আপুনি নিশ্চয় সুফল পাব। ব্যৱসায়ীসকলৰ বাবে সময় অতি অনুকূল হৈ আছে, গতিকে আজি আপোনালোকে যদি ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰে বা কিছু পৰিকল্পনা কৰিলেও আজিৰ দিনটোৰ বাবে কৰিব পাৰে। আৰ্থিক সমস্যাৰ আজি সমাধান পাব ব্যৱসায়িক ক্ষেত্ৰত আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কিছু উন্নতিও দেখিব। দলীয় কামৰ জৰিয়তে আপুনি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সকলোৱে এক দল হিচাপে কাম কৰাটো লাভজনক হ'ব। সেইবাবে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে, আপোনালোকৰ সহকৰ্মী আছে, তেওঁলোকৰ সৈতেও আপোনালোকে এই বিষয়ে আলাপ আলোচনা কৰি আগবাঢ়িব। নিয়োজিত লোকসকলে অফিচৰ নিজৰ কাম পৰিচালনা কৰাটো অনাগত দিনৰ বাবে লাভজনক হ'ব, গতিকে আপোনালোকৰ অফিচৰ ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে আজি আপোনাৰ ঘৰখনত এক ইতিবাচক শক্তিৰো উদ্ভৱ হ'ব আৰু আপোনালোকৰ ঘৰৰ অৱস্থাটো ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন ল'লে আজি সম্পৰ্কবোৰ ঘনিষ্ঠতাপূৰ্ণ হ'ব। মানসিক আৰু শাৰীৰিক ক্লান্তিৰ পৰা সকাহ পাবলৈ হ'লে নিশ্চিতভাৱে কোনোবা নিৰ্জন ঠাইলৈ গৈ পেলাই আপুনি কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন দেখিব আৰু আজিৰ বাবে আপুনি ধ্যান আৰু মৌন হৈ থাকিলেও আপুনি সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ বাবে আজিৰ দিনটো ভাল, গতিকে আপোনাৰ সমস্যা সমাধান বিচাৰি পাব আৰু যিবোৰ আপোনাৰ স্থবিৰ হৈ পৰা আয়ৰ উৎস আছিলে সেইবোৰ পুনৰ আৰম্ভ হ'ব, গতিকে সেই আয়ৰ উৎসৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব। অনাগত দিনত আপুনি ইয়াৰ পৰা ডাঙৰ সুযোগো লাভ কৰিব। আত্মীয় স্বজনৰ মাজত হোৱা বিবাদসমূহ আপোনাৰ সহযোগিতাত আজি সমাধান পাব, গতিকে আপোনাৰ আজি পৰিয়ালত কিছু আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ বুদ্ধি আৰু প্ৰজ্ঞাৰ বিষয়ে আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু কামৰ শলাগো লোৱা হ'ব। বিনিয়োগ সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান আপোনাৰ কোনো ধৰণৰ ভাল ফলাফল নাপায় আৰু আপুনি কৰিবলৈ চেষ্টা কৰা কামটোতো আজি বাধা আহিব পাৰে, গতিকে আপোনাৰ একাগ্ৰতা আজি কিছু কম হ'ব। সেইবাবে আজিৰ দিনটোত অলপ আপুনি অন্য ব্যক্তিৰ পৰা যদি পৰামৰ্শ লৈ লয় এই বিষয়ে আপুনি ভাল ফলাফল লাভ কৰিব। আনৰ বিষয়ত আপুনি অনাকাংক্ষিত পৰামৰ্শ দিলে আজি আপোনাৰ সুনাম হেৰুৱাব পৰা অৱস্থাও উদ্ভৱ হ'ব পাৰে, গতিকে নিজৰ যিবোৰ কাম আছে সেইবোৰতে আপুনি মনোযোগ দিব। আজি আপুনি শান্ত হৈ থাকিলে আপুনি সকলো সমস্যাৰ কিছু সমাধান লাভ কৰিব। দীৰ্ঘদিন ধৰি ব্যৱসায়ত আবদ্ধ হৈ থকা চুক্তিসমূহ চূড়ান্ত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু ভাল ফলাফলো দেখিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে,
সেইবাবে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই তেওঁলোকৰ মনোভাৱৰ কিছু আলোচনা কৰিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত ভাল সুযোগ দেখা পাব বা সিহঁতৰ পৰা সহযোগিতা লাভ কৰি থাকিব। চৰকাৰী কাম-কাজ সংগঠিত হৈ থাকিলে আজি আপোনাৰ কামবোৰ ত্বৰান্বিত হ'ব। সেইবাবে আপোনাৰ কাম-কাজবোৰ সংগঠিত কৰি ৰাখিবলৈ আপোনালোকে সহকৰ্মীৰ পৰাও সহায় ল'ব পাৰে। পৰিয়ালত নষ্ট হোৱা সম্পৰ্কবোৰ উন্নত কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হোৱাৰ সম্ভাৱনা থাকিব। আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্ক গঢ় লৈ উঠিলে আপোনালোকৰ পৰিয়ালত কিছু বেয়া প্ৰভাৱ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগ্ৰহ প্ৰকাশ বা একেবাৰে নোযোৱাটোৱে ভাল। বৰ্তমানৰ বতৰৰ ফলত আপোনাৰ ছালৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঘৰুৱা চিকিৎসাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ইয়াৰ ভাল হ'ব। আৰু এটা পদ্ধতিগত ৰুটিন ৰাখিলে আজি আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কল্পনাক উপলব্ধি কৰাৰ দিন হ'ব। গতিকে এই ক্ষেত্ৰত যদি আপুনি কিছু মনোযোগ দিয়ে তেনেহ'লে অনাগত দিনত আপোনাৰ যিবোৰ লক্ষ্য আছে সেইবোৰ আপুনি প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। আৰু আজিৰ দিনটোৰ ভিতৰত আপুনি ব্যস্ততা আৰু অৱসাদ থাকিব, কিন্তু আপুনি উৎকৃষ্ট ফলাফল লাভ কৰি থাকিব। যদি আপুনি ৰিয়েল ষ্টেটৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেনেহ'লে সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰি লওক। তেতিয়াহে আপুনি যদি সিদ্ধান্ত লয় সেইবোৰ ফলপ্ৰসূ হ'ব। আপুনি দেখুৱাই দিয়াৰ স্বাৰ্থত অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰিব, অন্যথা আপোনাৰ আৰ্থিক অৱস্থা কিছু বিনষ্ট হ'ব পাৰে। সেইবাবে অন্যক দেখুৱাই বস্তু কিনাৰ পৰিৱৰ্তে আপোনাৰ বৰ্তমানৰ যি লাগতিয়াল সামগ্ৰী আছে সেইবোৰতে গুৰুত্ব দিয়াটো ভাল হ'ব। আৰু পুৰণি নেতিবাচক চিন্তাই বৰ্তমানক যাতে অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি যত্ন কৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মনোবল কমি যাব পাৰে। আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলক অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত মনোনিৱেশ আজি কৰি থাকক। নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নতুনত্ব অনাৰ যত্ন কৰক। আৰু শ্বেয়াৰ আৰু মন্দাৱস্থাৰ দৰে কামত ধন বিনিয়োগ নকৰিব। ইয়াৰ ফলত আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। নিয়োজিত লোকসকলৰ কাগজ পত্ৰত কিছু ভুল হ'ব পাৰে। গতিকে তেওঁলোকে আজি কাগজ পত্ৰৰ কামখিনি কৰোঁতে অলপ সাৱধানে কৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ আজি শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হ'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল ফলাফল লাভ কৰিব। আৰু সকলো সদস্যৰ মাজতো আপোনালোকে ঘনিষ্ঠতা দেখিব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহ সম্পৰ্কীয় পৰিকল্পনা হ'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ মনত কিছু আনন্দৰো সৃষ্টি হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব। লগতে যোগ আৰু প্ৰাণায়ামকো গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি এটা অনুকূল সময়। গতিকে আপোনাৰ সামাজিক কাম কাজত আপোনাৰ উৎসাহ থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি আজি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে ইয়াৰ পৰা আপুনি অনুকূল ফলাফলো লাভ কৰিব। আৰু পাৰস্পৰিক সম্পৰ্কটো আজি আপোনাৰ মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ কোনো গুৰুতৰ বিষয়ত চিন্তা কৰাৰ পৰিৱৰ্তে শান্তি আৰু ধৈৰ্য বজাই ৰাখিলে আপুনি সমাধান লাভ কৰিব। আৰু আজি আপোনাৰ আয়ৰ নতুন উৎসৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে আজি কিছু সবলো অনুভৱ কৰিব। আজি আপোনাৰ যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ আপুনি সহজে আদায় কৰিব পাৰিব। আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। কাৰোবাৰ লগত আজি বিবাদ বা মতানৈক্য হ'ব পাৰে। গতিকে আজি অলপ সাৱধানে চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আপোনাৰ বিশেষ কিছুমান মানুহে আপোনাৰ বাবে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। গতিকে আজি কাকো অন্ধভাৱে বিশ্বাস কৰাটো আপোনাৰ বাবে উচিত নহ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে তেওঁলোকৰ যি সমস্যা আছে সমাধান লাভ কৰিব। ব্যৱসায়ত কিছু মন্দাৱস্থা বা লোকচানৰ দৰে পৰিস্থিতি হ'ব পাৰে। গতিকে এই সময়ত আপুনি ধৈৰ্য ধৰি ৰাখিব লাগিব। আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতিও আপুনি পৰামৰ্শবোৰ গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন স্বাভাৱিক হৈ পৰিব। আপুনি সঠিক আজি সমাধানো লাভ কৰিব। গতিকে কিছু আপোনাৰ সামৰ্থ্য আৰু দক্ষতাৰ ওপৰতো আপোনাৰ নিৰ্ভৰ কৰিব। ইয়াৰ ফলত আপুনি সঠিক ফলাফল পাব। নিয়োজিত লোকসকলৰ আজি ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আৰু ইয়াৰ ফলত তেওঁলোকে কাম কৰাৰো সুযোগ পাব। আৰু তেওঁলোকৰ উচ্চ বিষয়াও তেওঁলোকৰ কামৰ শলাগ ল'ব। জীৱনসংগীৰ লগত আজি ভাল সমন্বয় বজাই ৰাখিব পাৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশৰ বিৰাজ কৰিব। আৰু প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ মধুৰতা বাঢ়িলে আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব।
বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক কাৰণ কাহ আৰু চৰ্দিৰ দৰে সমস্যা আপোনাক আজি আমনি কৰিব পাৰে গতিকে যিমান পাৰি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো সপোন পূৰণৰ বাবে উত্তম সময় গতিকে আজিৰ দিনটোত আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক আপুনি নিশ্চয় সফলতা পাব আৰু আত্মবিশ্বাস বজাই ৰাখিলে আপুনি কৰা চেষ্টাবোৰো আজি সুফল পাব প্ৰভাৱশালী লোকৰ সৈতে আজি লাভজনক সম্পৰ্ক গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে তেওঁলোকৰ পৰা ভাল তথ্য লাভ কৰিব চুবুৰীয়াৰ বিষয়ত বিবাদ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা দেখিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু মনতো শান্তি লাভ কৰিব অপ্ৰয়োজনীয় কামত আজি শক্তি আৰু কৰ্মদক্ষতা অপচয় নকৰিব অন্যথা আপোনালোকৰ কিছু বেয়া প্ৰভাৱ দেখিব আৰু এলাহৰ বাবে আজি কোনো কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে গতিকে আজি কোনো কাৰণতে এলাহ নকৰিব আপোনাৰ কামবোৰ কৰি যাব আৰ্থিক বিষয়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত আজি পিছুৱাই দিয়াটোই ভাল হ'ব কাৰণ কিবা এটা ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু যিটো ভুল আপোনাৰ বাবে বিশদ ক্ষতি কৰিব কেৱল ব্যৱসায়ত বৰ্তমানৰ কাম-কাজৰ ওপৰত গুৰুত্ব দি ৰাখক আৰু এই শৃংখলা যদি বজাই ৰাখিবলৈ পাৰে তেনেহলে আপোনালোকে অতি সোনকালে ভাল ফলাফল লাভ কৰিব আৰু ইলেক্ট্ৰনিক ব্যৱসায়ত আজি ডাঙৰ অৰ্ডাৰ পোৱাৰো সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ যিসকলে ইলেক্ট্ৰনিক ব্যৱসায়ত আছে তেওঁলোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব নিয়োজিত লোকসকলে আজি যুক্তিসংগত কিছু সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু দক্ষতাও বৃদ্ধি পাব আৰু এই দক্ষতা তেওঁলোকৰ বাবে অনাগত দিনৰ বাবে ভাল বুলিও প্ৰমাণিত হ'ব পৰিয়ালৰ সদস্যৰ লগত সম্প্ৰীতি আৰু অনুশাসন বজাই ৰাখিবলৈ আপোনালোক সক্ষম হ'ব আৰু আপোনালোকে যদি পৰিয়ালৰ সকলো সদস্যৰ সৈতে ৰাতিৰ আহাৰ আৰু মনোৰঞ্জনমূলক কোনো অনুষ্ঠানৰ আয়োজন কৰে তেনেহলে সম্পৰ্কত ঘনিষ্ঠতাও দেখিব পাৰিব প্ৰেমৰ সংগী আজি কৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে কিছু শান্তিও লাভ কৰিব দৈনন্দিন ভাল ৰুটিন আৰু খাদ্যাভ্যাস গ্ৰহণ কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8 আজিৰ ৰাশিফল হিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব